নমস্কাৰ আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আজি আমি ভিডিঅ'টোত আপোনালোকে শেষলৈকে চাব, য'ত আমি 4টা বিভাগৰ পৰা ওলোৱা পদ সম্পৰ্কে আলোচনা কৰিম। ভালেমানখিনি পদ আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে গোটেইখিনি গম পাব। অন্তিম তাৰিখ কেতিয়া হ'ব, অৰ্হতা কিমান বিচাৰিছে, বয়স কিমান, ল'ৰা ছোৱালী সকলোৰে বাবে পদখিনি আছে। আপোনালোকে সকলোখিনি আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। মই এটা এটাকৈ 4টা বিভাগৰ পৰা ওলোৱা পদ সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে আমাৰ চেনেলত যিসকলে নতুনকৈ আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 15,000 ছাবস্ক্ৰাইবাৰৰ যি টাৰ্গেট সেইটো কমপ্লিট কৰি দিয়ক। লগতে ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু আপোনালোকৰ যদি কিবা ধৰণৰ কুৱেশ্যন আছে মনত, তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'টো অলপ যিহেতুকে দীঘল হ'বলৈ গৈ আছে, আপোনালোকে গোটেইটো স্কিপ নকৰাকৈ চাব গোটেইখিনি কথা, তেতিয়াহে আপোনালোকে গম পাব। লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, য'ত আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লেটেষ্ট আপডেটখিনি পাই থাকিব। লগতে ADR কাৰণে PDF মই শ্বেয়াৰ কৰিম, আপোনালোকে তাত জইন হৈ থাকিলে পাই থাকিব। ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথমটো নটিফিকেশ্যন সেইটো হৈছে IIT গুৱাহাটীৰ ফালৰ পৰা আহিছে। 19টা পাৰ্ট টাইম স্পৰ্ট ইনষ্ট্ৰাক্টৰৰ পোষ্ট মুকলি হৈছে, যিটো আপোনালোকৰ লাষ্ট ডেট 24/6/2024 আছে, অৰ্থাৎ 24 জুনলৈকে আছে। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ ফালৰ পৰা আপোনালোকৰ 19টা পাৰ্ট টাইম স্পৰ্ট ইনষ্ট্ৰাক্টৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, যিকেইটা আপোনালোকে কেনেদৰে এপ্লাই কৰিব সবিশেষ মই ক'ম। এথলেটিক্সৰ কাৰণে এটা আছে, বেডমিণ্টন, বাস্কেটবল, ক্ৰিকেট, ফুটবল, হকী, ছুইমিং, টেনিছ, টেবুল টেনিছ, ভলীবলৰ কাৰণে আপোনালোকৰ পদসমূহ ৱেইট লিফটিং, চেছ, ৱাটাৰ প'ল' আদিৰ ধৰণৰ পদসমূহৰ কাৰণে আপোনালোকৰ পদ ওলাইছে, যিটোত আপোনালোকৰ 4 পৰা 9 মন্থৰ হ'ব পিৰিয়ডটো, ডিউৰেশ্যনটো। আৰু ইয়াত ৰিমুনাৰেশ্যন 1000 টকা পাৰ ডে আপোনালোকে পাব। লগতে ডিউটি আপোনালোকৰ 5:30 পৰা 8:30 হ'ব, পিছবেলা আপোনালোকৰ মনডে টু ফ্ৰাইডে থাকিব। আৰু ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা এজ লিমিট 45 বিচাৰিছে। মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ ফিজিকেল, এডুকেশ্যনেল এণ্ড প্ৰেক্টিকেল, নেশ্যনেল এণ্ড ইণ্টাৰ ইউনিভাৰ্চিটি জনেৰেল লেভেলৰ কম্পিটিশ্যনত আপুনি খেলা হ'ব লাগিব। লগতে জেনেৰেল কোৱালিফিকেশ্যন 12 পাছ বিচাৰিছে, আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ টিচিং কোচিং কৰা এক্সপিৰিয়েঞ্চ লাগিব। লগতে আপোনালোকে কেনেদৰে এপ্লাই কৰিব সেইখিনি কৈ আছোঁ। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইণ্টাৰভিউ আৰু টেষ্ট শ্বিডিউল দুটা দিয়া আছে। আপোনালোকৰ 26 তাৰিখে, আপোনালোকৰ 24 তাৰিখে ৰিপৰ্টিং টাইম আছে 8টা বজাত। ভেনু আপোনালোকৰ অল্ড CSE বিল্ডিং IIT গুৱাহাটী। ইণ্টাৰভিউ 25 তাৰিখে হ'ব, ৰিপৰ্টিং টাইমটো 9টা বজাত, ছেইম জেগাতে হ'ব। আৰু আপোনালোকে এইটো ৱেবছাইটত ইয়াত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু এডভাৰটাইজমেণ্টখিনি আপোনালোকে চাবৰ কাৰণে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব, আপোনালোকে তাত ভিজিট কৰিলে এডভাৰটাইজমেণ্টখিনি চাব পাৰিব। আৰু কেনেদৰে এপ্লাই কৰে সবিশেষ জানিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব, তাতো জইন হৈ লওক। আৰু কমেণ্ট বক্সতো মই পিন কৰি দিম। এতিয়া কোৱা আমাৰ নেক্সট, অৰ্থাৎ দ্বিতীয়টো যি নটিফিকেশ্যন তাৰ ফাললৈ। আপোনালোকৰ যিটো ছেকেণ্ড নটিফিকেশ্যন সেইটো আহিছে SPCL ৰিকুৱাৰমেণ্ট। ইয়াত 238টা ইঞ্জিনিয়াৰ আৰু ছেফটি অফিচাৰৰ কাৰণে ভেকেঞ্চি আৰু আদাৰ ভেকেঞ্চি মুকলি হৈছে, যিটো আপোনালোকৰ আহিছে হিন্দুস্তান পেট্ৰলিয়াম কৰ্প'ৰেশ্যন লিমিটেড, চমুকৈ SPCLৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ লাষ্ট ডেট আছে 30/6/2024, আৰু ইয়াত আপোনালোকৰ 238টা ইঞ্জিনিয়াৰ, ছেফটি অফিচাৰ আৰু আদাৰ ভেকেঞ্চি মুকলি কৰি দিছে। মেকানিকেল ইঞ্জিনিয়াৰৰ কাৰণে 93টা আছে। ইয়াত এজ লিমিট 25 years দিছে। পে স্কেলটো আপোনালোকৰ 50,000 পৰা 1,60,000 হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 4 years ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 43টা আছে, এজ লিমিট 25। ৰিমুনাৰেশ্যনটো ছেম হয়। ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ কাৰণে 5টা আছে, এডুকেশ্যন কোৱালিফিকেশ্যন ছেম হয়। আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে 10টা আছে। আপোনালোকৰ 25 বছৰে বিচাৰিছে ভিতৰৰ কেণ্ডিডেট। আৰু কেমিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে পদ আছে ছিনিয়ৰ অফিচাৰ, চিটি গেছ ডিষ্ট্ৰিবিউশ্যন CGD অপাৰেটৰ। মেইনটেনেন্সৰ কাৰণে 6টা টোটেল ভেকেঞ্চি আছে। ছিনিয়ৰ অফিচ চিটি গেছ ডিষ্ট্ৰিবিউটৰৰ কাৰণে আছে। ছিনিয়ৰ অফিচাৰ আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে নন ফুৱেল বিজনেছ, ইয়াত 12টা টোটেল ভেকেঞ্চি আছে। এইটো 29 পৰা 32 বছৰ ভিতৰৰ কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াত যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এইটো ইঞ্জিনিয়াৰিঙৰ এডুকেশ্যন কোৱালিফিকেশ্যন নহয়, আৰু থাকিলেও ভাল আপোনালোকৰ যদি আছে। আপোনালোকে ফুল টাইম MBA আৰু PGDM কৰা হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব, যিটো আপোনালোকৰ চেল আৰু মাৰ্কেটিঙৰ ওপৰত কৰা থাকিলে। আৰু ছিনিয়ৰ অফিচাৰৰ কাৰণে নন ফুৱেল বিজনেছ 12টা পোষ্ট আছে। ইয়াতো 29 পৰা 32 বছৰৰ ভিতৰৰ কেণ্ডিডেট, ছেইম এডুকেশ্যন কোৱালিফিকেশ্যন। মেনেজাৰ টেকনিকেলৰ কাৰণে আছে আপোনালোকৰ 34 years বিচাৰিছে এজ লিমিটটো। এডুকেশ্যন কোৱালিফিকেশ্যন 4 years ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং কৰা বিচাৰিছে। কেমিকেল
প্লাম্বাৰ প্লাষ্টিক ইঞ্জিনিয়াৰিঙৰ ওপৰত আৰু মেনেজাৰ চেলছ R&D প্ৰডাক্টৰ কাৰণে আপোনালোকৰ 36টা ভেকেঞ্চি আছে ঠিক তেনেদৰে আপোনালোকৰ পোষ্টখিনি আছে এইখিনি যেহেতুকে বহুতে হাই লেভেলৰ পোষ্ট হয় আপোনালোকে সকলোৰে কাৰণে ইয়াৰ এপ্লিকেবল নহ'ব পাৰে আপোনালোকে এবাৰ আহি পেলাই চাই ল'ব ইয়াত মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংক দি দিছোঁ এতিয়া আগবঢ়া আমাৰ নেক্সট নটিফিকেশ্যনটোৰ ফাললৈ যিটো আপোনালোকে হয়তো চাই যাওক এইটো আপোনালোকে বৰ ভাল নাপাব কাৰণ মোৰ যিখিনি ভিউৱাৰ্ছ আছে সেইখিনি হায়েষ্ট গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী তাতকৈ ওপৰত নাই সেইটো কাৰণে মই এইখিনি ইমানতে থৈছোঁ এইটো আপোনালোকে যদি দৰকাৰী যেন লাগিছে আপোনালোকৰ কাৰোবাৰ ইছ্যু হয় তেওঁলোকে কাৰোবাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ সৈতে মিলিছে তেওঁলোকে আহি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত চাই ল'ব নহ'লে আপোনালোকে আছাম কেৰিয়াৰটো পাই যাব এতিয়া হ'ব আমাৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ আপোনালোকৰ যিটো নেক্সট নটিফিকেশ্যন আহিছে ইণ্ডিয়ান কোষ্ট গাউণ্ড ৰিকুইৰমেণ্ট 320টা নাভিকৰ কাৰণে ভেকেঞ্চি মুকলি গৈছে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা জেনেৰেল ডিউটিৰ কাৰণে 260টা পোষ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ কৰা হ'লে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এটিকৰ কাৰণে 60টা পোষ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰা হ'লে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এজ লিমিটটো 18 বছৰৰ পৰা 22 বছৰৰ ভিতৰত কেণ্ডিডেটে পদৰ বাবে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশ্যন থাকিব 5 years ST SC 3 years OBC MOBC থাকিব আৰু এক্সামিনেশ্যন ফিজটো আনৰিজাৰ্ভ OBC কাৰণে 300 रुपये ST SC কাৰণে নাই আৰু মোড অফ পে'মেণ্ট আপোনালোকে নেট বেংকিং ইউজিং ভিছা মাষ্টাৰ কাৰ্ড ৰূপে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড UPI থ্ৰুদি পে' কৰিব পাৰে আপোনালোকে হাউ টু এপ্লাই কৰিবলৈ কাৰণে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত আহিব প্ৰথম তাত অনলাইন এপ্লিকেশ্যনৰ ফৰ্মৰ লিংক পাই যাব নিউ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব অনলাইন এপ্লিকেশ্যন ফৰ্মখনত লগ ইন কৰি আপোনালোকৰ পাৰ্চনেল এডুকেশ্যন ডিটেইলছখিনি যিখিনি আছে সেইখিনি ফিল আপ কৰি ডকুমেণ্ট আপলোড কৰিব তাৰপিছত ছাবমিট অপশ্যনত কি ফাইনেল যিটো ছাবমিট আপোনালোকৰ ৰিচিপ্টটো ৰাখি থ'ব আৰু ইয়াৰ ষ্টাৰ্টিং ডেট 13 জুনৰ পৰা হৈ গৈছে আৰু লাষ্ট 3 জুলাইলৈকে থাকিব ইয়াৰ বাবে আপোনালোকৰ যিখিনি অফিচিয়েল ৱেবছাইট গোটেইখিনিৰ লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্স পাই যাব আপোনালোকে এবাৰ আহি ভিজিট কৰি চাই ল'ব পাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে গৈ তাত জইন হৈ ল'ব এতিয়া আগবঢ়াওঁ আমাৰ নেক্সট অৰ্থাৎ লাষ্ট নটিফিকেশ্যন হ'লে তাৰ আগতে আপোনালোকে যিসকলে আমাৰ ভিডিঅ'টো ইমান সময়লৈকে চাই আছে তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ 15,000 ছাবস্ক্ৰাইবাৰ যি টাৰ্গেট সেইটো কমপ্লিট কৰি দিয়ক আৰু 15,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে মই আমাৰ ADRৰ যি কাৰণে প্ৰিপেৰেশ্যন কৰি থোৱা PDF আছে ফ্ৰীলি সেইখিনি মই আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত দি দিম এতিয়া আগবঢ়াওঁ নেক্সট আমাৰ 4 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ লাষ্ট আমাৰ যিটো নটিফিকেশ্যন হৈছে হুজাই জুডিচিয়াৰী ফালৰ পৰা 6টা ভেকেঞ্চি মুকলি হৈছে এইটোৰ লাষ্ট ডেট আপোনালোকৰ আছে 21/6/2024 21 জুনলৈকে আছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ফালৰ হুজাইৰ ফালৰ পৰা 6টা পিয়নৰ পোষ্ট ভেকেঞ্চি মুকলি হৈছে যিটো আপোনালোকৰ পিয়নৰ হয় আনৰিজাৰ্ভ আছে আপোনালোকৰ 5টা আৰু SC কাৰণে এটা আছে এজ লিমিট আপোনালোকৰ 40 বছৰৰ ভিতৰৰ পৰা 18 পৰা 40 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পদৰ বাবে এপ্লাই কৰিব পাৰিব আপোনালোকে 8th ষ্টেণ্ডাৰ্ড পাছ হ'লে পদৰ বাবে পাৰিব আৰু লগতে আপোনালোকৰ দৰমহা 12,000 টকাৰ পৰা 7,500 টকা হ'ব গ্ৰেড পে 3,900 টকা হ'ব এজ ৰিলেক্সেশ্যন পাব আৰু এতিয়া আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ থাকিব লাগিব আৰু ইয়াৰ বাবে কেনেদৰে আপোনালোকে এপ্লাই কৰিব আপোনালোকে এইটো গেজেটেড পাৰ্ট 9 ফৰ্ম ফিল আপ কৰি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ নেচেচাৰী যিখিনি ডকুমেণ্ট আছে 4 কপি আপোনালোকৰ পাছপৰ্ট সাইজৰ ফটো লাগিব লগতে আপোনালোকৰ এজ কাষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন এটচেট্ৰা চাৰ্টিফিকেট লাগিব সেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট লাগিব ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল ID প্ৰভাইড কৰিব লাগিব লাষ্ট ডেট আপোনালোকৰ এপ্লিকেশ্যন ৰিচিভ কৰা 21/6/2024 হয় আৰু আপোনালোকে ইয়াত আহি আমাৰ ৱেবছাইটতো পাই যাব আৰু নহ'লে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিজিট কৰিব তাত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম এডভাৰটাইজমেণ্ট ডিটেইল অফিচিয়েল ৱেবছাইট সকলোখিনি লিংক আছে দিয়া আছে আপোনালোকে গৈ তাত এবাৰ চাই ল'ব লগতে যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক অশেষ ধন্যবাদ তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক ধন্যবাদ